বাহিৰাইজ নমস্কাৰ মই ইংৰাজ আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটা সুন্দৰ দিনৰ শুভকামনা লৈ বৰ্তমান আজি মই উপস্থিত আছোঁ গুৱাহাটী ইউনিভাৰ্চিটি মাছমজিয়াত আৰু মোৰ সৈতে আছে অৱসৰপ্ৰাপ্ত অধ্যাপক অৰূপ কুমাৰ দাস ছাৰ আজি মোৰ কাষত ছাৰ ভালে আছেনে আপুনি বহু বছৰ মূৰত আপোনাৰ বহুত দিনৰ মূৰত আপোনাক দেখা পালোঁ নহয় জানো বাৰু ছাৰ আজি মোৰ আপোনাৰ পৰা প্ৰথম প্ৰশ্নটো যিহেতু আপুনি আজি গুৱাহাটী ইউনিভাৰ্চিটি যিখন মিটিং বুলিয়ে কৈছোঁ আৰু মই এক্ট ইজ পলিচি যিখনত আপুনি অংশগ্ৰহণ কৰিলে নহয় জানো বাৰু এই কনচেপ্টটো অকণমান অসমবাসী ৰাইজক জনাওকচোন এই কনচেপ্টটো আচলতে 1991 চনতে হয় ছাৰ নৰসিংহ ৰাও যেতিয়া প্ৰাইম মিনিষ্টাৰ আছিলে হয় ছাৰ তেতিয়াৰ পৰাই আৰম্ভ হৈছিলে হয় ছাৰ মানে তাৰ নামটো দিছিলে লুক ইষ্ট পলিচি অ'কে ছাৰ লুক ইষ্ট পলিচিটোৰ কথাটো এইটোৱে আছিলে যে আমি সাউথ ইষ্ট এছিয়ান কাণ্ট্ৰি যিবিলাক আছে হয় ছাৰ সেইবিলাকৰ লগত যদি আমি ৰাস্তাও খুলিব পাৰোঁ হয় ছাৰ তো বিভিন্ন ক্ষেত্ৰত আমাৰ সুবিধা হ'ব হয় ছাৰ টুৰিজিমৰ ক্ষেত্ৰত হওক ইকনমিক ডেভেলপমেণ্টৰ ক্ষেত্ৰত হওক আৰু অন্যান্য বহুত তেনেকুৱা ইণ্ডাষ্ট্ৰি হওক বা বহুত ধৰণৰ কথা আহে হয় ছাৰ মিউচুৱেল এক্সচেঞ্জ হয় ছাৰ প্ৰগ্ৰেম কিছুমান থাকে এইবিলাকক ভাবি চিন্তিয়ে আৰম্ভ কৰিছিলে হয় ছাৰ কাৰণ আমাৰ নৰ্থ ইষ্টখন হৈছে কি এই সাউথ এছিয়ান কাণ্ট্ৰিবিলাকৰ লগত প্ৰায় ওচৰ চুবুৰীয়া হয় ছাৰ আমাৰ মানুহবিলাকৰো বহুত মিল আছে কালচাৰৰ মিল আছে কালচাৰ মহামিল গতিকে এইবিলাক কথা চিন্তা কৰিয়ে হয় ছাৰ আৰু এতিয়া ভাৰত গভৰ্ণমেণ্টে ভাবিছিলে যে এনেকুৱাবিলাক কাণ্ট্ৰিলৈকে আমি যদি সহযোগ কৰিব পাৰোঁ হয় ছাৰ আমাৰ বহুতখিনি সুবিধা হ'ব বহুত ক্ষেত্ৰতে হয় ছাৰ অকল ইকনমিক ডেভেলপমেণ্টতে নহয় হয় ছাৰ ষ্ট্ৰেটেজিকেলিও হয় ছাৰ তেনেকুৱা কিছুমান সুবিধা হ'ব পাৰে হয় ছাৰ কিন্তু যোৱা 2014ত হয় ছাৰ এইটো আকৌ ৰিনেম কৰিলে এক্ট ইষ্ট পলিচি এক্ট ইষ্ট পলিচিটোত আচলতে এইটো ভালেই হয় এপ্ৰপ্ৰিয়েট হৈছে এপ্ৰপ্ৰিয়েট ইন দি চেন্স ডেট আমি কিবা এটা কৰিব লাগিব কৰিলেহে হ'ব হয় ছাৰ হয় না নাই হয় ছাৰ অকল বেলেগৰ ফালে চাই থাকিলে একো নাপাম ভিখাৰীৰ নিচিনাই হ'ব হয় ছাৰ গতিকে আমি যেতিয়া নিজে কিবা এটা কৰি দেখুৱাব পাৰিম আমাৰ নিজৰ যিটো সামৰ্থ্য আমাৰ যিখিনি বস্তু আছে সেইবিলাক বস্তু লৈ আমি যেতিয়া তেনেকৈ যদি সাজু হওঁ হয় ছাৰ তেতিয়া অট'মেটিকে সেই বাহিৰৰ কাণ্ট্ৰিবিলাকৰ বা তেনেকুৱা এট্ৰেকশ্যনটো অট'মেটিক আহিবিলাকৰ আহি যাব হয় ছাৰ ছাৰ এইখিনিতে মই আৰু এটা প্ৰশ্ন সুধিছোঁ এতিয়া ধৰক আপুনি 45টা বছৰ ৰাজীৱ গান্ধী ইউনিভাৰ্চিটিত অতিক্ৰম কৰিলে নহয় জানো বাৰু অৰুণাচল প্ৰদেশত যেতিয়া অৰুণাচলত ইমানটা বছৰ কাম কৰিলে যেতিয়া আকৌ অসমত এই যে এটা সুন্দৰ বাতাবৰণ এখন ধুনীয়া ছবি আপোনাৰ আগত চাগে সদায় ভাহি থাকে নহয় জানো বাৰু এই অনুভূতিটো অকণমান কওকচোন বাৰু অনুভূতি মইহে সেইটো অনুভৱ কৰিব পাৰিম কাৰণ ইমান দীঘলীয়া চাৰিটা দশকতকৈ বেছি প্ৰায় 5টা দশক হয় ছাৰ মই তাত আছোঁ হয় ছাৰ গতিকে এনেকুৱা কুৱেশ্যন কিছুমান আহে হয় ছাৰ কিয় থাকি গ'লোঁ তাত মই সেই সময়ত বহুত সুবিধা পাইছিলোঁ হয় ছাৰ জয়াগড় কলেজৰ পৰা আৰম্ভ কৰি গোৱালপাৰা কলেজত কাম কৰি আছিলোঁ হয় ছাৰ গুৱাহাটীৰ পাণ্ডু কলেজতো মোক চাকৰি দিছিলে হয় ছাৰ বৰপেটাৰ MC কলেজত চাকৰি দিছিলে মই চব চাৰেণ্ডাৰ কৰিলোঁ হয় ছাৰ কৰি গৈ তাত গ'লোঁ তাত যোৱাৰ কেইবাটাও কাৰণ আছিলে গোৱালপাৰাৰ পৰা হঠাতে গুচি গ'লোঁ এটা বিশেষ কাৰণত হয় ছাৰ আৰু গৈ যেতিয়া পাছিঘাটত প্ৰথম গভৰ্ণমেণ্ট কলেজ এখনেই আছিলে জৱাহৰলাল নেহৰু কলেজ এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত আছিলে হয় ছাৰ গতিকে সেই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হেৰি হৈছিলে ইণ্টাৰভিউ হৈছিলে UPSC হয় ছাৰ ইটানগৰত আমি ইটানগৰত ৰখি আছোঁ মেম্বাৰ এজন ML কোম্পানী বুলি মোৰ নামটো এতিয়া মনত আছে তেওঁ আহিয়ে নাপায় সাজ লাগি গ'ল ৰাতি হ'ল তাৰপিছত 7টামান বজাত গম পালোঁ যে তেওঁ হেলিকপ্টাৰে গুৱাহাটী এয়াৰপৰ্টৰ পৰা আহি নাহৰলগুন পাইছে তাৰপিছত আৰম্ভ হ'ল বহুতকেইটা ছাবজেক্টৰ ইণ্টাৰভিউ হৈছে কলেজৰ কাৰণে গভৰ্ণমেণ্ট কলেজখনৰ কাৰণে ডিগ্ৰী খোলা নাই ডিগ্ৰী খুলিব লাগে প্ৰি ইউনিভাৰ্চিটি আছিলে সেই সময়ত তেনেকৈ আমাৰ পাল যেতিয়া আহিল 9টামান বাজি গৈছে আমি 3জন আছিলোঁ তৰুণ শৰ্মা বুলি এজন আছিলে কটনত সোমালে গিয়াছউদ্দিন আহমেদ বুলি আছিলে তেওঁ কহিমা কলেজত কাম কৰি আছিলে আমি ইণ্টাৰভিউত দুজনে পালোঁ গিয়াছউদ্দিন আহমেদ তেখেত মোতকৈ ছিনিয়ৰ আছিলে 2 বছৰমান আৰু মই
মই তেতিয়া 24 বছৰীয়া হয় স্যাৰ 23-24 বছৰীয়া হয় স্যাৰ গতিকে আমি দুজনে পালোঁ কিন্তু তৰুণ শৰ্মাক কিবা কাৰণত নিদিয়াৰ ফলত তেওঁ কিন্তু অলৰেডি কাম কৰি আছিল কটনত হয় স্যাৰ গতিকে তেনেকৈ সোমাই গ'লো আৰু হয় স্যাৰ তাৰপিছত ইমানেই ভাল লাগি গ'ল ঠাইখিনি পাছিঘাটখন মানে তেতিয়া কসমপলিটান টাউন বুলি কয় ন চব জেগাৰ মানুহ আছে ইণ্ডিয়াৰ এখন মিনি ইণ্ডিয়াৰ নিচিনা আৰু চব সুবিধাই আছে তাত খালি যাবলৈ বহুত দিগদাৰী বহুত টাইম লাগে কিন্তু পাছিঘাটখন মোৰ মানে ফাৰ্ষ্ট লাভ এট ফাৰ্ষ্ট চাইটৰ নিচিনা লাগিলে এই বিশাল চিয়াং নদীটো বৈ গৈছে যিটো ব্ৰহ্মপুত্ৰ আমাৰ এই ব্ৰহ্মপুত্ৰই চিয়াং নদী হয় না নহয় এইফালে লোহিত হেৰি পাহাৰ লগ লাগিছে আহি গতিকে এনেকৈ থাকোঁতে 20 বছৰমান থাকিলোঁ আৰু তাৰপিছত ইউনিভাৰ্চিটিত যেতিয়া চাকৰি ওলালে আমাৰ অন্নদাচৰণ ভাগৱতী ছাৰ ভাইচ চেঞ্চেলাৰ আছিলে এবাৰ তেখেতে ৰেজিষ্টাৰক লৈ আহি ওলাই ক'লে মোক লগ ধৰিছে যে তুমি ইউনিভাৰ্চিটিলৈ আহিব লাগিব আমি ইণ্টাৰভিউ পাতিম তুমি ইণ্টাৰভিউ ফেচ কৰিব লাগিব ডিপাৰ্টমেণ্টটো ষ্টাৰ্ট কৰিব লাগে মানে হ'ব ছাৰ মোৰ ফূৰ্তি লাগিলে তেতিয়া অলপ ওচৰ হ'ব মোৰ ছোৱালী দুজনী সৰু দুজনী ছোৱালীক লৈ আহিবৰ কাৰণে খুবেই কষ্ট হয় হয় অসমবাসী ৰাইজ আজি আমাৰ সৰু অনুষ্ঠানটো ইয়াতে সমাপ্ত কৰিলোঁ অনাগত দিনত মই ইংৰাজী আকৌ আহিম এনেকুৱা সৰু সৰু অনুষ্ঠানবোৰ লৈ কিন্তু ইংৰাজীৰ যিটো চেনেল আছে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব কেতিয়াও নাপাহৰিব তেতিয়াহে জীৱনৰ বাটত মই আগুৱাই যাব পাৰিম ছাৰ